আজি প্ৰায় 10 দিন মানে হ'ল ঘৰৰ পৰা নোলোৱা তাকে ভাবিছোঁ আজি ওচৰৰ দোকান এখনলৈকে যাওঁ আৰু যি পাওঁ তাকে আনো হেয়া এতিয়া পালছৰ টফি লৈছোঁ লগতে হাজমোলা আৰু স্প্ৰাইট এটাও আৰু দেখাম আপোনালোকক এতিয়া মই কি বনাব লৈছোঁ দেই প্ৰথমতে এতিয়া বনাই লওঁ চাওমিন আৰু যিহেতু মানুহজনে এতিয়া অকমান ভাল পাইছে সেইকাৰণে কামত লগাই দিছোঁ তেওঁক কৈছোঁ তুমি চাওমিনখিনি বইল কৰা মই এইফালে পিঁয়াজখিনি কাটি লওঁ আনফালে চিকেনখিনিও তেওঁ সৰু সৰু পিচ কৰিলে এতিয়া তেলত পিঁয়াজ আৰু চিকেন দি মেলি সয়াবিনো দি দিছোঁ দেই লগতে অকমান টমেটো সস আৰু জলকীয়া বেলেগ মছলা একো দিয়া নাই এতিয়া বইল কৰা চাওমিনখিনি ইয়াত দি দিলোঁ লগতে এপেকেট মেগী মছলা দিছোঁ আনফালে এতিয়া বনাব লৈছোঁ স্প্ৰাইটৰ এটা ড্ৰিংক মানে খুব বেছি দেখি আছোঁ ইনষ্টাগ্ৰামত ভাইৰেল হোৱা তাকে বোলো বনাই চাচোন পিছে আজি মোৰ ওচৰত নেমু আৰু পুদিনা নাছিলে আৰু লগতে চাট মছলা এই তিনিটা কম্বিনেশ্যন হোৱালেতো একদম পাৰফেক্ট হ'ল হয় এতিয়া মিক্সচাৰ কৰি ল'ব লাগিব হাজমোলা আৰু পালছ টফিটো লগতে স্প্ৰাইট দি দিব লাগিব খাবলৈ সঁচাই কৈছোঁ ইমান বেছি ভাল লাগিছিলে নহয় কেতিয়াবা খাব পাৰি আৰু সেইকাৰণে এতিয়া সবকে দিলোঁ টেষ্ট কৰিব কাৰণে সবে ভাল পালে আৰু এতিয়া ভাবিছোঁ অকমান ঘৰলৈকে ওলাই যাওঁ যিহেতু বহুত দিন ঘৰ যোৱাও নাছিলোঁ যদি ভিডিঅ'বোৰ চাই ভাল পাইছে তেন্তে সাবস্ক্ৰাইব এটা কৰিব দেই আজিলৈ আহিছোঁ